Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 9 ৰ ম্যাথমেটিক্সৰ 2024 শোণিতপুৰ ডিস্ট্ৰিক্টৰ যোনটো হাফিয়াৰলি এক্সামিনেশ্যন হৈ গ'ল সেই এক্সামিনেশ্যনৰ আমি ম্যাথমেটিক্সৰ কুৱেশ্যন পেপাৰ সলভ কৰিম ওকে আৰু এই ভিডিওটোত আমি অকল এমসিকিউ কেইটাই সলভ কৰিম সো ভিডিওটো তোমালোকে শেষলৈকে ভালকৈ চাই যাবা ওকে ইয়াত সো আমাক প্ৰথম প্ৰশ্নটো কৈছে এক নম্বৰটো কৈছে 4/5 ৰ শতকৰা মান এটা আমাক কি পাৰ্চেন্টেজত ল'ব দিছে তো পাৰ্চেন্টেজত ল'বতে আমি কি কৰিব লাগে 100 এৰ পূৰণ কৰিলে হৈ গ'ল 4/5 ইনটু আমি কি কৰি দিম 100 পূৰণ কৰি দিম এটা এইটো পাৰ্চেন্টেজত হৈ যাব ওকে এটা 5 এৰে 10 5 দুগুণ 0 থাকি দিব এইটো 4 দুগুণ হৈ যাব আমাৰ 8 মানে কি হৈ যাব 80% ওকে তো আমাৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপচন সি ওকে ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 2 কৈছে যদি 145% হ্ৰাস কৰা হয় তেন্তে ইয়াৰ মান তো 5% হ্ৰাস কৰিব দিছে তো ইয়াৰ আমাৰ যদি আমাক কিমান দিয়া আছে 140 দিয়া আছে ইয়াৰ যদি আমি 10% লওঁ 10% ললে এটা ঘৰৰ আগত আমি দশমিক বহাই দিব লাগে তো 10% মানে যাব 14 তো 10% যদি 14 হয় তাৰ আধা 7 5% তো 5% আমাক কিমান যাব 7 হ'ব তো আমি কিমান 5% টো হ্ৰাস কৰিব লাগে কমাব লাগে তো 140 ৰ পৰা যদি আমি কি কৰো 140 minus 7 কৰো তেতিয়া আমাৰ হ'ব লাগে 133 এটো অপচনত দিয়া নাছিলে ওকে ইয়াত আমি অপচন বি টু 133 কৰি দিছো তো ইয়াত আমাৰ অপচন বি বুলি ক'ব পাৰো ওকে 130 দুটা দিয়া আছিল কিন্তু শুদ্ধ উত্তৰটো হ'ব আমাৰ 133 okay ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 3 দিয়া আছে 2 to the power -3 তলৰ কোনটোৰ সৈতে সমান ইয়াত হৈ যাব আমাৰ অপচন ডি ওকে যেহেতু মাইনাস আছে মাইনাস থাকিলে আমাৰ 1/2 কিউব হৈ যাব এনেকা টাইপৰ হ'ব ওকে মাইনাস থাকিলে এইটো ওপৰত 1 আহি যাব ওকে তো আৰু 2 কিউব মানে জানা 2 গুণ 4 4 গুণ 8 ইয়াৰ পাছত 4 নম্বৰটো কৈছে তলৰ কোনটো 11/2 আৰু 6/1 মাজৰ পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা ওলাবলৈ আমি কি কৰিব লাগিব এটা আমাৰ যেহেতু 11 আছে আৰু ইয়াত 6 আছে তো আমি 11 লগত ইয়াৰ 6 টো পূৰণ কৰিম আৰু ইফালে 6 লগত আমি 11 টো পূৰণ কৰিম মানে এটো কেনে কৰিম বুলি ক'লে আমি 2/11 আছে নহয় জানো তো যেহেতু ইফালে 6 আছে আমি 6 পূৰণ কৰি দিম ওপৰে তলে 6 পূৰণ কৰি দিম তো 11 6 গুণ 66 ইফালে 6 গুণ 12 হৈ যাব ওকে আৰু যদি আমি 1/6 আছিল তো 1/6 ক আমি হৰকেটা আমি একে কৰিব বিচাৰি আছো তো এর আমাৰ 11 আছিল আগৰটোত সেইকাৰণে আমি 11 ৰে পূৰণ কৰিম এফালে 11 পূৰণ কৰিম তলত এফালে 11 ওপৰত পূৰণ কৰিম তেতিয়া এইটো আমাৰ হৈ যাব কিমান ওপৰত হ'ব 11 গুণ 11 আৰু তলত হ'ব 11 6 গুণ 66 এইটো 66 হৈ গ'ল হৰত ইয়াতো আমাৰ হৰত কিমান হ'ল 66 কিন্তু ওপৰত আমাৰ ডিফাৰেন্স একো নাই 11 আৰু 12 11 আৰু 12 মাজত আমি ইকুৱেল লিখিব নোৱাৰো তাৰ হৈ গ'ল 11 66 আৰু এটা আছে আমাৰ কিমান এটা আছে 12 আৰু এটা আছে আমাৰ 66 এটা কিন্তু 11 আৰু 12 মাজত আমি পৰিমেয় সংখ্যা লিখিব নোৱাৰো সেইকাৰণে আমি 10 ৰে পূৰণ কৰিম 10 ৰে পূৰণ কৰিলে 0 0 আহি যাব তাতো কি হৈ যাব 0 0 আহি যাব ওকে কিন্তু এটা আমি যে চাও অপচনৰ এনেকুৱা একো অপচন নাই তাৰপিছত মই হৰত ভালকৈ আমি চাওঁতে কি দেখিলোঁ 33 দেখিলোঁ মানে আমি এই কি হয় যোনটো 660 আছে আমি 2 ৰে কাটিলে কিমান যাব 33 বাৰ যাব সেইকাৰণে আমি 2 ৰে কাটি দিম ওকে যদি মই 2 ৰে কাটো 2 ৰে এফালে 11 কাটিলে 2 5 গুণ 10 ওকে এক থাকি যাব 10 আকৌ 2 5 গুণ 10 55 আৰু তলত 2 3 গুণ 6 2 3 গুণ 6 330 ওপৰটো একো 2 ৰে 2 6 গুণ 12 60 আৰু ইফালে 2 ৰে 2 3 গুণ 6 2 3 গুণ 6 0 তো ইয়াত আমাৰ হৈ যাব ওপৰত হ'ব আমাৰ 55/330 আৰু ইফালে যাব আমাৰ 60/330 ওকে যেটো 330 আছে এতিয়া আমি 55 আৰু 60 ৰ মাজত কোনটো অপচন দিয়া আছে 55 আৰু 60 ৰ মাজত এটো 61 এটো নহয় এটো 51 এটো নহয় এটো 54 এটো নহয় 55 আৰু 60 ৰ মাজত আমাৰ এটা আছে অপচন ডি 56/30 ওকে তো আমাৰ শুদ্ধ উত্তৰটো হৈ যাব ডি 56/30 যিবিলাক কি হয় অলমান কি কৰিব লাগে এক্সপ্লেইন কৰিব লাগে সেইবিলাক মই কৈ দিম বাকি নরমাল বিলাক ইজি বিলাক তোমালোকে পাৰিবা এটো 5 নম্বৰটো হৈ যাব আমাক দি আছে √2 ৰ মান দি আছে 1.41 তেন্তে 10 √10 আৰু 5 ইনটু √5 ৰ মান এটো হৈ যাব আমাৰ অপচন এ ওকে কেনেকৈ হ'ব এটা যদি আমি চাও আমাক দি আছিল কিমান √10 ইনটু √5 নহয় জানো √10 মানে আমি লিখিব পাৰো √2 ইনটু √5 আকৌ ইফালে হৈ গ'ল আমাৰ √5 এটা আছে অলৰেডি এইটো আমি ভাঙি দিছো এটা √2 ৰ মান আমাক দি আছে 1.41 আৰু ইফালে √5 পূৰণ লাগি মানে যাব √5 স্কয়াৰ হৈ যাব নহয় জানো √5 পূৰণ লাগি মানে √5 স্কয়াৰ আৰু √5 স্কয়াৰ মানে স্কয়াৰ ৰুট কাটি যাব ইয়াৰ পামি কিমান পাম 5 পাম ওকে তো আমাৰ থাকিব 5 এতিয়া আমি কি কৰিম 5 ৰে পূৰণ কৰি দিম এটো 5 গুণ 5 হাত একো না যাব এটো আকৌ 5 4 গুণ 20 20 ৰ 0 হাতত 2 গুণ আকৌ ইফালে 5 গুণ 5 ওকে 5 গুণ 5 আৰু 2 আছে 7 আৰু যেটো 2 ঘৰ আগত দশমিক আছে এটা 2 ঘৰ আগত দশমিক তো 7.05 তো তোমাৰ উত্তৰটো হৈ যাব 7.05 অপচন এ শুদ্ধ উত্তৰ ওকে ইয়াৰ পাছত 6 নম্বৰটো সহজ এটো √5 + √2 হোল স্কয়াৰ এটো আমাৰ a + b হোল স্কয়াৰ আছে তো এটো আমাৰ হৈ যাব কিমান হয় a + b হোল স্কয়াৰ সূত্ৰটো a + b হোল স্কয়াৰ তো এটো হৈ গ'ল a স্কয়াৰ + 2ab + কি হয় b স্কয়াৰ তো এটো সূত্ৰত আহিম a স্কয়াৰ মানে 5 স্কয়াৰ + 2 মানে 2 a মানে √5 আৰু b মানে √2 + b স্কয়াৰ মানে √2
স্কুৱেৰ অ'কে ইয়াৰ পৰা আমি কিমান পাই যাম ইয়াৰ পৰা 5 পাম যোগ এইটো আহিব 2 এইটো 5 আৰু 2 পূৰণ ৰুটৰ ভিতৰে পূৰণ কৰিব পাৰোঁ 5 2 10 এইফালে প্লাছ 2 2 আৰু 5টো আমি যোগ কৰিব পাৰিম 2 আৰু 5 যোগ কৰিলে 7 প্লাছ 2 ৰুট 10 7 প্লাছ 2 ৰুট 10 তো এটা আমাৰ আছে এইটো 7 প্লাছ 2 ৰুট 10 এইটো হৈ যাব আমাৰ অপশ্যন চি অ'কে ইয়াৰ পিছত নেক্সট 7 নম্বৰটো এটা আমাৰ 7 নম্বৰটো সুধিছে যদি এ আৰু বি দুটা অপৰিমেয় সংখ্যা তেন্তে তলৰ কোনটো অপৰিমেয় নহ'বও পাৰে তো অপৰিমেয় নহ'বও পাৰে ইয়াত আমাৰ হৈ যাব অপশ্যন ডি2 গোটেইকেইটা যদি আমি অপৰিমেয় দুটা পূৰণ কৰোঁ ছাপ'জ আমি ৰুটটো আৰু ধৰা ৰুটটো আৰু মাইনাছ ৰুটটো পূৰণ কৰিলোঁ ৰুটটো আৰু মাইনাছ ৰুটটো পূৰণ কৰিলে কিমান হ'ব ৰুটটো দুটা অপৰিমেয় বুলি কৈছে ৰুটৰ ভিতৰত থাকিব আৰু মাইনাছ ৰুটটো এইটো যদি মই পূৰণ কৰি কিমান হ'ব ৰুটটো 2 হৈ যাব নহয় জানো ৰুটটো এইটো কি হয় ৰুটটো স্কুৱেৰ আৰু মাইনাছটো আছে মাইনাছ 2 হ'ব তো এইটো এটা পৰিমেয় হয় এইটো এ বাই বি হিচাপত যদি থাকে এটা লিখোঁ মই মাইনাছ ৰুটটোৰ ওপৰত আৰু তলৰ ৰুটটো লিখোঁ ৰুট কাটি যাব 1 থাকিব তো -1 পাম এইটোও পৰিমেয় হয় আৰু যদি মই যোগ কৰোঁ মাইনাছ ৰুটটো প্লাছ ৰুটটো দুটাও কি যোগ হ'লে কিমান হ'ব 0 হ'ব এইটো কি হ'ব পৰিমেয় হয় শূন্যটো পৰিমেয় হয় নহয় জানো তেনে আমাৰ হৈ যাব অপশ্যন ডিটো আটাইবোৰ ইয়াৰ পিছত 8 নম্বৰটো হৈ যাব আমাৰ অপশ্যন এ ইয়াত আমাৰ এইফালে দি আছে কিমান x⁴ এইফালে আমাৰ দিয়া আছে 8 8ক আমি 2ৰ পাৱাৰ লিখিব পাৰোঁ এইটো 8 লিখিব পাৰোঁ আমি 2 কিউব লিখিব পাৰোঁ নহয় জানো 2 4 4 গুণা 2 কিউব লিখিব পাৰোঁ 2 3টা পুৰণা আছে আৰু এইফালে যোনটো পাৱাৰ আছিলে পাৱাৰটো এইফালে আছিলে 3/4 এইফালে গ'লে আমাৰ কি যাব এইফালৰ পৰা xৰ পৰা পাৱাৰটো এইফালে উঠাই লৈ গ'লে এইটো আমাৰ প্ৰতিক্ৰম হৈ যাব চাইডৰ পৰা যাব 3টো তলত 3 কাটি দিম 2ৰ পাৱাৰ কিমান যাব 4 2ৰ পাৱাৰ 4 মানে আমাৰ গ'ল 16 2 4 4 গুণা 8 গুণ 16 ইয়াৰ পাছত 9 নম্বৰটো দিয়া আছে আমাক কি হয় পি এ টু দি পাৱাৰ পি বা এ টু দি পাৱাৰ কিউ এনেকৈ দিয়া আছে আৰু ইকুৱেলছ টু এ টু দি পাৱাৰ পি ইনটু এ টু দি পাৱাৰ কিউ যদি এইটো হয় তেনে তলৰ কোনটো সত্য বুলি কৈছে অ'কে ইয়াত আমি অপশ্যনবিলাক পাতি চাব লাগিব ইয়াত পিটো চোৱা 0 দিয়া আছে পিটো যদি মই 0 পাতোঁ ইয়াত পিটো যদি মই এইটো 0 পাতিলোঁ 0 পাতিলে এইটো কি হৈ যাব ওপৰত হৈ যাব আমাৰ এ টু দি পাৱাৰ 0 মানে 1 হৈ যাব ওপৰত নাই যিকোনো এটা যদি x টু দি পাৱাৰ 0 তোমালোকে পাইছা 1 এ টু দি পাৱাৰ 0 ইকুৱেল টু কি পাইছা 1 নহয় জানো তো সেইকাৰণে ইয়াত এ টু দি পাৱাৰ 0 হ'লে এইটো হৈ যাব আমাৰ 1 পিটো 0 কৰি আছে তলত থাকিব আমাৰ এ আৰু ইয়াত থাকিব কিউ পাৱাৰ অ'কে ইকুৱেলছ টু আকৌ এইফালে থাকিব আমাৰ কি হয় এ এইফালে থাকিব টু দি পাৱাৰ পিৰ মানটো আকৌ 0 পাতিম 0 পাতিলে এইটো আকৌ কি হৈ যাব আকৌ 1 হৈ যাব অ'কে এইটো প্ৰথমটো এইটো যেতিয়া 0 পাতিম এইটো হৈ যাব 1 আৰু এইফালে থাকিব এ টু দি পাৱাৰ কিউ এতিয়া এইটো 1 বাই এ টু দি পাৱাৰ কিউ হৈ আছে এইফালে অনলি এ কিউ হৈ আছে তো এইটো আমাৰ অপশ্যনটো নহ'ব অ'কে তো আমাৰ কি হয় প্ৰথম অপশ্যনটো নহয় যদি মই ছেকেণ্ডটো পাতোঁ 0 কিউটো 0 পাতোঁ যদি মই তলত কিউটো 0 পাতোঁ এইটো যদি 0 পাতোঁ এইটো হৈ যাব তলত 1 হৈ যাব তলত 1 হ'ব অ'কে এইটো যদি মই পাতোঁ এ টু দি পাৱাৰ পি আছে তলত আৰু তলত হৈ যাব এ টু দি পাৱাৰ কিউ মানে 0 পাতিম তো তলত হৈ যাব আমাৰ 1 মানে এটা আৰু কি আৰু একো নাই নহয় জানো এ টু দি পাৱাৰ পি থাকিব ইয়াত ওপৰত পাৱাৰ লিখিছোঁ দেই এইটো বুজি পাবা ভালকৈ পিছত আকৌ এ টু দি পাৱাৰ পি দিয়া আছে আকৌ এ টু দি পাৱাৰ কিউ দিয়া আছে একো যদি কিউটো মই 0 পাতোঁ 0 পাতিলে এইটো কি হৈ যাব 1 হৈ যাব মানে এ টু দি পাৱাৰ পি আৰু এইফালে আমাৰ কি হৈছে লেফ্ট ছাইডে হৈ আছে আমাৰ এ টু দি পাৱাৰ পি তো ইকুৱেলছটো কি হৈছে এ টু দি পাৱাৰ পিটো কি হয় শুদ্ধ হয় হ'ল বিটো আমাৰ কি হ'ব শুদ্ধ হ'ব তাৰপিছত আমি চিটো চেক কৰি চাব পাৰোঁ পি আৰু কিউ যদি দুটাও শূন্য হয় অ'কে পি আৰু কিউ যদি দুটাও শূন্য হয় যদি আমাৰ কি পাতোঁ ইয়াত পিটো শূন্য পাতোঁ 1 হৈ যাব আৰু এইফালে কিউটো শূন্য পাতোঁ এতিয়া 1 হৈ যাব 1/1 এইফালে পি পাতিলে 1 হ'ব এইটো কিউটো 0 পাতিলে 1 হ'ব মানে 1/1 মানে 1 আৰু 1 × 1 মানে 1 তো এইটো কি হৈছে শুদ্ধ হৈ আছে মানে বি আৰু চি দুটা শুদ্ধ হয় তো আমাৰ হৈ যাব অপশ্যন ডি বি এণ্ড চি বথ বি এণ্ড চি অ'কে তো হৈ যাব আমাৰ অপশ্যন ডি ইয়াৰ পাছত 10 নম্বৰটো কৈছে এটা পৰিমেয় সংখ্যাৰ কোনটো ধৰণৰ দশমিক বিস্তৃতি থাকিব এইটো হৈ যাব আমাৰ পৰিসমাপ্ত থাকে আৰু অবিৰত পুনৰাৱৰ্তিত পৰিসমাপ্ত আৰু অপৰিসমাপ্ত পুনৰাৱৰ্তিত থাকে অ'কে তো এটা মানে যাব এ আৰু বি মানে অপশ্যন ডিটো বথ এ এণ্ড বি ইয়াৰ পিছত 11 নম্বৰটো কৈছে কি দিয়া আছে x+2 ইনটু x - 5 বথ এক্সৰ সহগ কি তো এক্সৰ সহগ ওলাবলৈ আমি কি কৰিব লাগিব চিম্পল আমি পূৰণ কৰি দিম এনে আমাক দিয়া আছে x+2 আৰু এইফালে দিয়া আছে আমাক x - 5 যিহেতু আমাৰ ব্ৰেকেট দিয়া আছে দুটা লগত এইটো x2 প্ৰথমতে এই দুটাৰ লগতো পূৰণ হ'ব x - 5ৰ লগত পূৰণ হ'ব আকৌ এইফালে +2 আছে +2 পূৰণ হ'ব আমাৰ এইফালে x - 5ৰ লগত অ'কে তো এইটো আমাৰ হৈ যাব x পূৰণ হ'লে x² মাইনাছ এইটো 5 × x হৈ যাব আমাৰ 5x প্লাছ 2 × x হ'লে 2x অ'কে এইটো প্লাছে মাইনাছে -5 যিহেতু আমাক এক্সৰ সুধিছে তো আমি এইটোত চালে হৈ গ'ল এইটো যদি আমি প্লাছ মাইনাছ কৰোঁ এইফালে -5 হৈ আছে এইফালে +2 প্লাছ মাইনাছ হ'লে সদায় মাইনাছ কৰিম 5ৰ পৰা 2 গ'লে 3x অ'কে যিহেতু মাইনাছটো ডাঙৰ আছিলে সেইকাৰণে মাইনাছ এতিয়া x² সহগ আমাৰ কিমান আছে -3 তো সেইকাৰণে এটা যাব আমাৰ অপশ্যন চি -3 অ'কে ইয়াৰ পিছত 12 নম্বৰটো কৈছে যদি x³ - 3x + 5 এটা উৎপাদক কিমান হয়
x minus 2 তেন্তে এৰ মান তো x আমাক উৎপাদক এটা কিমান দিয়া আছে x minus 2 দিয়া আছে ইকুৱেলছ টু যদি ইয়াৰ পৰা আমি x ৰ মান উলাই ল'ব পাৰোঁ x ৰ মান কিমান 2 যেটো কি হয় আমাৰ উৎপাদক হয় বুলি কৈছে সেইকাৰণে আমাৰ ভাগে কি হ'ব 0 হ'ব তো আমাক দিয়া আছে p of x এটো আমাক দিয়া আছে কিমান x cube minus 3x plus 5a px equal to x cube minus 3x plus 5a ওকে আর x ৰ মান আমাক 2 দিয়া আছে তো এটো আমি p2 পাতিম 2 পাতিলে আমাৰ কি হ'ব ইকুৱেল টু 0 হ'ব যেহেতু আমাৰ উৎপাদক হয় তো আমি 2 cube minus 3 into x দি আছে মানে 2 plus 5a equals to কি হৈ যাব 0 হ'ব আৰু কি 0 হ'ব ক'লে উৎপাদক হয় তো এটো আমাৰ 2 cube মানে হৈ যাব 8 minus 3 into 6 ইফালে plus 5a তো ইফালে আমাৰ কি হ'ব 8 ৰ পৰা 6 গ'লে আমাৰ হৈ যাব 2 আৰু 2 টো ইফালে আমাৰ পজিটিভত থাকিব 8 ৰ পৰা 6 গ'লে পজিটিভ 2 ইফালে সমান চিন ইফালে গ'লে -2 হৈ যাব নহয় জানো আৰু ইফালে আমাৰ থাকিব 5a তো এই কোষ্টি কিমান হ'ব 5 টো ইফালে পূৰণ হৈছে ইফালে গ'লে হৰণ -2/5 তো এটা হৈ যাব আমাৰ -2/5 তো ক'ত আছে এইটো আমাৰ এইটো আছে অপচন ডি -2/5 ওকে ইয়াৰ পাছত 13 নম্বৰটো দিয়া আছে আমাক যদি x equal to a minus b y equal to b minus c z equal to c minus a তেন্তে x cube plus y cube plus z cube তলৰ কোনটো এইটো হৈ যাব আমাৰ অপচন c টো ওকে 3abc কি হ'ব কাৰণ তোমালোকে এটা সূত্ৰ পাইছিলা যদি x plus y plus z equals to 0 হয় যদি x plus y plus z equal to 0 হয় বা তোমালোকে abc বুলি ক'ব পাৰা তেতিয়া আমাৰ কি হ'ব x cube plus y cube plus z cube equals to আমাৰ কি হ'ব 3abc হ'ব ওকে এটা সো আমাৰ x টো এটা আমাক কি দিয়া আছে a minus b দিয়া আছে a minus b প্লাস কৰি চাও এটো y ৰ মান দিয়া আছে আমাক এটো b minus c আৰু এটো z ৰ মান দিয়া আছে c minus a তেনে আমাৰ এটো প্লাস a minus a কাটি গল এটো c কাটি গল এটো c লগত গল এটো b ৰ পৰা b গল তো আমাৰ এটো গুটে কি মান যাব 0 হৈ যাব যেটো যোগ b হৈ আছে 0 হ'ব হল ইয়াৰ পাই গৰে শূন্য b ৰ পৰা b গল শূন্য c ৰ পৰা g গল শূন্য তো শূন্য হৈ গল মানে x plus y plus z ইকুৱেল কি হৈছে শূন্য হৈ আছে তাৰ মানে আমি এইটো লিখিব পাৰিম ঠিক হ'ল x cube plus y cube plus z cube কিমান লিখিব পাৰিম 3abc এটা 3 মানে এইটো হয় 3 আৰু a মানে এইটো হয় b মানে এইটো আৰু c মানে এইটো তো এই যাব আমাৰ অপচন c টো শুদ্ধ উত্তৰ ওকে ইয়াৰ পাছত কিমান নম্বৰ হৈ গল আমাৰ 13 নম্বৰ হৈ গল এতিয়া আমি কৰিম 14 নম্বৰটো 14 নম্বৰটো আছে তলৰ কোনটো এটা শূন্য বহুপদৰ মাত তলৰ কোনটো এটা শূন্য মাত্ৰাৰ বহুপদ শূন্য মাত্ৰাৰ বহুপদ যাব মানে অপচন এ ধ্ৰুবক বহুপদ ওকে বাকি কেটা গুটে বহুপদৰ ইয়াৰ মাত্ৰা 2 ইয়াৰ 1 ইয়াৰ 3 পিছত 5 নম্বৰটো 15 নম্বৰটো তলৰ কোনটো x cube plus 3x square plus 3x plus 1 ৰ এটা উৎপাদক ওকে উৎপাদক হলে আমি কি হ'ব যেতিয়া আমি কি কৰিম x ৰ মানটো পাতি দিম তে 0 হ'ব লাগিব প্ৰথমে আমাক কিমান দিয়া আছে x plus 1 দিয়া আছে ওকে x plus 1 দিয়া আছে তে ইকুৱেল টু 0 কৰিম তেতিয়া আমি কিমান পাই যাম x ৰ মান পাম আমি -1 তো x ৰ মানটো আমি -1 পাতি চাম যদি 0 হয় তেতিয়া আমাৰ উৎপাদক হ'ব p of x আমাক কিমান দিয়া আছে এটো x cube plus 3x square x cube plus 3x square minus 3 plus 3x plus 1 okay plus 3x plus 1 ইয়াত আমি কিমান পাইছো p এটা x ৰ মান পাইছো আমি -1 তো p কিমান পাতিম আমি -1 পাতিম যদি পাতো আমি -1 cube plus into 3 হৈ গল into -1 square plus into 3 into x মানে -1 এটো ইয়াৰ পৰা হৈছে আৰু ইফালে +1 ওকে তো এইটো আমাৰ যাব যেহেতু আমাৰ ওপৰত কি অযুগ্ম সংখ্যা সেইকাৰণে -1 to -1 থাকিব -1 তিনিবাৰ পূৰণ কৰিম -1 পূৰণ -1 পূৰণ -1 এটো 1 গুণ 1 1 গুণ 1 1 গুণ 1 কিন্তু মাইনাস প্লাস আকৌ প্লাসে মাইনাসে মাইনাস থাকিব ওকে অযুগ্ম সংখ্যা হলে সদায় মাইনাস প্লাস এটো হৈ যাব আমাৰ জুৰীয়া সংখ্যা আছে 1 গুণ 1 হ'ব আৰু মাইনাসে প্লাস হৈ যাব 3 গুণ 3 থাকিব এটো হৈ যাব আমাক প্লাসে মাইনাসে 3 গুণ 3 -3 আকৌ হলে +1 তো 3 ৰ পৰা 3 টো দুটা কাটি দিব পাৰো +1 -1 এটো +1 -1 তো কিমান পাম আমি 0 মানে এটো উৎপাদক হয় ওকে তো আমাৰ হৈ যাব অপচন এ উৎপাদক ইয়াৰ পিছত 16 নম্বৰটো 16 নম্বৰ কৈছে এটা শূন্য বহুপদৰ মাত্ৰা এটা শূন্য বহুপদৰ মাত্ৰা হৈ যাব এটা আমাৰ সংজ্ঞাবদ্ধ নহয় অপচন ডি ওকে ইয়াৰ পিছত 17 নম্বৰটো 17 নম্বৰ কৈছে 3x square minus x minus 4x ৰ এটা উৎপাদক বিশ্লেষণত পোৱা যাব আৰু উৎপাদক বিশ্লেষণ কৰিব দিছে 3x square minus x minus 4 ইয়াৰ আমি প্ৰথম আৰু শেষৰটো পূৰণ কৰিব লাগে 4 পূৰণ 3 কিমান হ'ব 4 3 গুণ 12 আৰু 12 আমি হিচাপ লাগে ইয়াত যেটো আমাৰ কিমান আছে x আছে মানে 1 আছে এটো আমি 4 বা 3 বিয়োগ কৰিলে 1 হৈ আছে 4 - 3 কৰিলে 1 হৈ আছে তো আমি এটো উৎপাদক বিশ্লেষণ কৰিব পাৰিম মধ্যম পদ বিভাজনত 3x square এটো আমি মাজৰটো লিখিম 4 - 3 এটো x আছে x আহিব -4 ওকে এটো হৈ যাব আমাৰ 3x square minus এটো হৈ যাব আমাৰ 4x এটো প্লাস মাইনাস মাইনাস প্লাস এটো 3 * x 3x - 4 এটা এই দুটাৰ পৰা ইয়াৰ পৰা আমাৰ আহি আছে কমন x তে থাকি যাব আমাৰ 3x দুটা x আছিল এটা x বাহিৰত 3 টো ভিতৰতে আছে এটা x ভিতৰত মাইনাস এটো 4x ৰ পৰা x টো বাহিৰত তো 4 টো থাকি যাব ভিতৰত
ইফালে প্লাছ 3x - 4 ইয়াৰ পৰা একো কমন নাই মানে 1 কমন আছে 3x - 4 এতিয়া 3x - 4 3x - 4 মিলি আছে মানে আমাৰ অংকটো শুদ্ধ হৈ আছে অ'কে তো 3x - 4টো আমি একবাৰ লিখিলাম যোনটো কমন আছে আৰু বাকী আমাৰ থাকি গ'ল ইফালে x ইফালে থাকি গ'ল আমাৰ +1 তো এইটো চাই চোৱা ক'ত আছে 3x - 4 +1 এইটো চোৱা 3x - 4 +1 এইটো আগে পিছে হ'ব পাৰে একো কথা নাই অ'কে তো আমাৰ শুদ্ধ অপশ্যনটো হৈ যাব আমাৰ অপশ্যন এ অ'কে ইয়াৰ পাছত 18 নম্বৰটো কৈছে 0,4 বিন্দুটো থাকে 0,4 বিন্দুটো ক'ত থাকিব আমাৰ প্ৰথমটো হৈ গ'ল এনেকুৱা থাকিব নহয় 0টো আমাৰ ইয়াতে থাকিব x এইটো হৈ গ'ল আমাৰ x অক্ষ এইটো y অক্ষ প্ৰথমটো x ৰ মান আৰু দ্বিতীয়টো y ৰ মান অ'কে x স্থানাংক y ভুজ আৰু কোটি তো 4টো হৈ যাব আমাৰ ক'ত থাকিব ইফালে গ'ল 0 তো 4 হৈ গ'ল আমাৰ থাকিব ওপৰত 1 2 3 4 ইয়াত থাকিব এইখিনি মানত থাকিব ইয়াত এইটো বিন্দু অ'কে তো এইটো আমাৰ ক'ত থাকিব এইটো প্ৰথম চুক দিয়া আছে ঋণাত্মক x অক্ষত নাই x অক্ষটো নাই এইটো আমাক ধনাত্মক x অক্ষ ওপৰত আমাৰ কি হয় x অক্ষটো ধনাত্মক হয় নিজৰ তলত গ'লে ঋণাত্মক হয় নহয় জানো মাইনাছ হয় ইয়াৰ পাছত 19 নম্বৰটো কৈছে 2,3 আৰু -2,3 ইয়াত এটা প্ৰশ্নটো ভুল দিয়া আছিল এইটো -2, -3 হ'ব লাগে অ'কে -2, -3 বিন্দু কেইটা একাদিক্ৰমে সংযোগ কৰি পোৱা আকৃতি হ'ব এইটো আমাৰ হৈ যাব আয়ত অ'কে কেনেকৈ হ'ব যদি এইটো তোমালোকে চাব বিচাৰা এনেকৈ আমি যদি স্থানাংক জ্যামিতি আকোঁ 2,3 দি আছে প্ৰথমতে তো 2, ইয়াত ইফালে আমাৰ 1 2 ইফালে যাব তাৰপিছত 3 প্লাছ আৰু 1 2 3 অ'কে ইয়াত হ'ব ধৰা এইটো হৈ গ'ল আমাৰ 2,3 এনেকৈ তাৰপিছত আকৌ আবার আমাৰ কিমান -2,3 -2 মানে ইফালে 1 2 আকৌ ইফালে 1 2 3 ইফালে যিমান কৈছে ওপৰত মানে -2,3 হৈ গ'ল তাৰপিছত আকৌ হ'ব আমাৰ -3 -2 -3 তো -2 ইফালে আকৌ -3 1 2 3 ইফালে -2 -3 হৈ গ'ল তাৰপিছত আকৌ 2,3 আকৌ 2 হৈ গ'ল ইফালে আকৌ -3 1 2 3 ইফালে যাব 2,3 হ'ল তো ইফালৰ ডিষ্টেঞ্চটো কিমান হ'ব ইয়াৰ পৰা 2 ইয়াৰ পৰা 2 4 ইয়াৰ পৰা 2 ইফালে 4 আৰু ইফালেও 4 ইফালে কিন্তু 3 গৈছে তো 6 6 তো এইটো আৰু এইটো সমান আৰু এইটো সমান তো এইটো হৈ যাব আমাৰ আয়ত তো হৈ যাব আমাৰ অপশ্যন B2 অ'কে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 20 কৈছে y অক্ষৰ পৰা x+1,3 বিন্দুটোৰ দূৰত্ব একক হ'লে x ৰ মান ইয়াত একক মানে দিয়া আছে 5 একক অ'কে ইয়াত প্ৰশ্ন দিয়া আছে 5 ইউনিট তোমালোকৰ অসমীয়াৰ যোনটো প্ৰশ্ন আছে তাত প্ৰিণ্ট হোৱা নাই দূৰত্ব 5 একক হ'লে x ৰ মান ওলাব লাগে যিহেতু y অক্ষৰ পৰা দূৰত্ব আমাৰ কি হ'ব এইটো x ৰ মানটো নহয় জানো যিকোনো এটা বিন্দু দিয়া থাকিলে y অক্ষৰ পৰা দূৰত্ব আমাৰ কিমান হ'ব x ৰ মানটো হ'ব x ৰ মানটো আমাৰ কিমান আছে x+1 আছে ইকুৱেলছ আৰু আমাৰ কিমান বুলি কৈছে 5 বুলি কৈছে এইটো হৈ গ'ল আমাৰ 5 অ'কে তো ইয়াৰ পৰা যদি আমি সাইড চেঞ্জ কৰোঁ 1 2 ইফালে প্লাছ হৈ আছে ইফালে গ'লে কি যাব মাইনাছ তো 5 - 1 হৈ যাব 5 - 1 হ'লে আমাৰ হৈ যাব 4 তো এটা আমাৰ আছে অপশ্যন বি 4 অ'কে ইয়াৰ পাছত 21 নম্বৰটো চোৱা 21 নম্বৰটো আমাক দিয়া আছে x অক্ষক বুজোৱা সমীকৰণটো হৈছে y = 0 y ৰ মান 0 হ'ব অ'কে কুৱেশ্যন নম্বৰ 22 আমাক কি বুলি কৈছে তলৰ কোনটো সমীকৰণে y অক্ষৰ সমান্তৰাল এডাল ৰেখাক বুজায় y অক্ষৰ সমান্তৰাল হ'লে অনলি x থাকিব লাগিব তো অনলি x থকা এইটো আমাৰ অ'কে আৰু যদি x অক্ষৰ সমান্তৰাল কৰে তেতিয়া অনলি y থকাটো হ'ব এইটো হ'ব অ'কে এতিয়া আমাৰ 23 নম্বৰটো কৈছে যদি x - 2y + k ৰ সমীকৰণটোৰ এটা সমাধান হয় এইটো এটা সমাধান আমাক এইটো দিয়া আছিল অ'কে এইটো 1,1 তোমালোকৰ অসমীয়া প্ৰশ্নত প্ৰিণ্ট হোৱা নাই 1,1টো কি হয় এইটো x - 2y + k এটা সমীকৰণ এটা সমাধান তেনে k ৰ মান যিটো সমাধান হয় সমাধান লেফ্ট ছাইড আৰু ৰাইট ছাইডটো কি হয় সমান হ'ব x - 2y + k = কি হ'ব 0 ইয়াত আমাক দিয়া আছে সমাধান 1,1 প্ৰথমটো x ৰ মান ভুজ আৰু দ্বিতীয়টো y ৰ মান কোটি x ৰ মান আমাক দি আছে 1 পাতি -2 আকৌ y ৰ মানো দি আছে 1 + k = কি হৈ যাব 0 অ'কে তেতিয়া আমি কিমান পাই যাম 2 × 2 তো 1 - 2 + k = 0 তো 1 পৰা 2 গ'লে কিমান হ'ব 1 পৰা যদি এইটো 2 পৰা 1 গ'লে 1 যিহেতু মাইনাছ ডাঙৰ সেইকাৰণে মাইনাছ + k = 0 তো এইফালে আমাৰ k ৰ মান কিমান হ'ব এইফালে -1 আছে সমান ইফালে গ'লে +1 তো k ৰ মান পাই যাম আমি 1 তো এটা যাব আমাৰ অপশ্যন এ 1 অ'কে ইয়াৰ পাছত 24 নম্বৰটো যদি এটা ত্ৰিভুজৰ দুটা কোণ পূৰক মানে দুটা কোণ যোগ হয় কিমান 90 ডিগ্ৰী হৈ আছে তেনে তৃতীয় কোণটো কিমান হ'ব তৃতীয় কোণটো আমাৰ কিমান হৈ যাব এইটো যদি আমাৰ এনেকুৱা হয় এইটো আৰু এইটো কোণ ধাৰা যোগ হৈ পেলাই কিমান হৈ আছে 90 হৈ আছে তেনে এইটো কোণটো কিমান হ'ব লাগিব 90 হ'ব লাগিব কাৰণ ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান হয় 180 হয় তো তৃতীয় কোণটো আমাৰ কিমান হ'ব লাগিব 90 হ'ব লাগিব যদি এটা কোণ 90 ডিগ্ৰী হৈ যায় তেন্তে এইটো আমাৰ হৈ যাব কি সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী হ'বৰ কাৰণে গোটেইকেইটা 90ৰ তলত হ'ব লাগিব স্থূলকোণী হ'বৰ কাৰণে আমাৰ এটা কোণটো কিমান হ'ব লাগিব 190তকৈ ডাঙৰ হ'ব লাগিব অ'কে আৰু অস্তিত্ব নাই এইটো নহ'ব ইয়াৰ পিছত 25 নম্বৰটো দিয়া আছে 60 ডিগ্ৰীৰ প্ৰত্যাৱৰ্তী কোণটো হ'ল 60 ডিগ্ৰী মানে এনেকুৱা এটা কোণ দিয়া আছে ধৰা 60 ডিগ্ৰী ইয়াৰ প্ৰত্যাৱৰ্তী মানে ইয়াৰ বিপৰীত কোণটো এইটো পৰা অ'কে এইটো হৈ যাব আমাৰ যিহেতু টোটেল আমাৰ 360 থাকে তো আমাৰ হৈ যাব বাকীটো 300 ডিগ্ৰী হৈ যাব অ'কে কুৱেশ্যন নম্বৰ 26টো দিয়া আছে চিত্ৰৰ পৰা y ৰ মান ওলোৱা লোৱা আছে এইটো 100 হ'ল তো এইটো আমাৰ হৈ যাব 80 হ'ব কাৰণ এই দুটা যোগ হ'লে আমাৰ কিমান হ'ব লাগিব 180 ৰৈখিক জোৰ এইটো এটা ৰেখাক ভাগ কৰিছে দুভাগ
এইটো 80 হ'লে এইটো 80 হ'ব কাৰণ x দিয়া আছে এইটো 80 160 হৈ গ'ল তেনে এইটো কিমান হ'ব লাগিব টোটেল যোগ কৰিলে আমাৰ ত্ৰিভুজৰ ভিতৰত কিমান হয় 180 হয় তো এইটো হ'ব লাগিব আমাৰ 40 ডিগ্ৰী তো এইটো হৈ গ'ল আমাৰ অপশ্যন চি ইয়াৰ পিছত 27 নম্বৰটো দিয়া আছে 30 এইটো 12 ডিগ্ৰী দিয়া আছে ভুল আছে 120 হ'ব লাগে কোন বিশিষ্ট ত্ৰিভুজ কোনটো ত্ৰিভুজ হ'ব এনেকুৱা দিয়া আছে মোক ধৰা এইটো 30 দিয়া আছে 30 দুটা দিয়া আছে আৰু এটা 120 এইটো আকাৰটো হোৱা নাই বাৰু এনেকুৱা টাইপৰ হ'ব বুলি ভাবি লৈছোঁ তো ইয়াত দুটা কোণ সমান হ'লে বিপৰীত দুটা বাহুবিলাক কি হ'ব সমান হ'ব দুটা বাহু সমান হ'লে সমদ্বিবাহু ত্ৰিভুজ হ'ব এইটো হৈ যাব আমাৰ সমদ্বিবাহু ত্ৰিভুজ সমবাহু নহ'ব কাৰণ তিনিটা বাহু সমান হ'ব বিষমবাহু এটা বাহু সমান হোৱাকৈ হ'ব নোৱাৰে কাৰণ দুটা কোণ সমান দিয়া আছে তাৰ বিপৰীত বাহু দুটা সমান হ'ব সূক্ষ্মকোণী মানে যিবিলাকৰ কি হয় কোণকেইটা 90 ডিগ্ৰীকৈ সৰু কিন্তু এটা কোণ আমাক 180 ডিগ্ৰী দিয়া আছে এইটো নহয় অ'কে ইয়াৰ পিছত 28 নম্বৰ দিয়া আছে যদি এ অ' বি ৰেখাখণ্ডৰ ওপৰত এইটো ৰেখাখণ্ড বুলি দিয়া আছে এ অ' বিটো এটা আছ অ' ডি ৰশ্মিৰ তেন্তে এক্সৰ মান ইয়াত আমাক এইটো 3x দিয়া আছে এইটো 2x দুটা যোগ কৰিলে কিমান হ'ব 3x + 2x কৰিলে কিমান হ'ব যেহেতু এটা আমাৰ এটা ৰেখা অলপ আগতে ক'লোঁ এই দুটা যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হ'ব তো এইটো গ'লে আমাৰ 180 ইয়াৰ পৰা আমি দুটা যোগ কৰিলে 5x পাম এইফালে গ'লে আমাৰ 180 5 ইফালে গ'লে আমাৰ হৰণ হৈ যাব 180 আমি কি কৰিম 5 হৰণ কৰিম এটা 180 18 5 3 × 15 3 থাকিব 5 6 × 30 তো 36 ডিগ্ৰী এক্সৰ মান কিমান পাম 36 ডিগ্ৰী তেন্তে এক্সৰ মান হৈ যাব আমাৰ অপশ্যন এ 36 ডিগ্ৰী অ'কে 28 হৈ গ'ল এটা 29 কৈছে যদি দুটা সম্পূৰক কোণৰ অনুপাত এইটো হয় তেন্তে ডাঙৰ কোণটোৰ মাপ সম্পূৰক কোণ মানে দুটা কোণ যোগ কৰিলে কিমান হ'ব আমাৰ হ'ব 180 ডিগ্ৰী পূৰক হ'লে 90 ডিগ্ৰী তো এই দুটা কোণ দি আছে আমি ধৰি ল'ম 1x প্লাছ এইটো হৈ যাব 4x ইকুৱেল টু আমাৰ কিমান হৈ যাব 180 হ'ব দুটা যোগ কৰিলে আমাৰ হৈ যাব 5x ইকুৱেল টু কিমান হ'ব 180 এতিয়া আমি এক্সৰ লগত হৰণ কৰি চাইছিলোঁ 180 5 হৰণ কৰিছিলোঁ আমি এক্সৰ মান কিমান পাইছিলোঁ 36 পাইছিলোঁ নহয় জানো এতিয়া আমাক ডাঙৰ কোণটো কৰিছে ডাঙৰ কোণটো ইয়াত আমাৰ কি হয় 4 হয় তো ইয়াত আমাৰ মানে 4x হয় ইয়াত 4 × এক্সৰ মানটো আমি পাই দিম 36 এইটো যদি আমি পূৰণ কৰোঁ এইটো 6 4 × 24 4 7 2 গ'ল 4 12 13 14 144 তো এইটো হৈ যাব আমাৰ অপশ্যন চি অ'কে ইয়াৰ পাছত 30 নম্বৰটো দি আছে মূল বিন্দুটো থাকে x অক্ষত নাথাকে এনেকুৱা থাকিব আমাৰ মূল বিন্দুটো ইয়াক আমি এইটো যোনটো মাজৰটো আছে আমি মূল বিন্দু কম পাওঁ 0,0 এইটো x অক্ষত থাকে নে x অক্ষত থাকে y অক্ষতো থাকে অ'কে এইটো x অক্ষতো আছে y অক্ষতো আছে কিন্তু অকল x অক্ষ বা অকল y অক্ষ নাথাকে এইটো কি থাকে দুইটা অক্ষতে থাকে x অক্ষতো থাকে y অক্ষতো থাকে অ'কে তো এইটো আমাৰ হৈ যাব অপশ্যন চি অ'কে তাৰপিছত 31 হৈ যাব তলৰ কোনটো বিন্দু একৰেখীয় হ'ব এইটো হৈ যাব আমাৰ অপশ্যন বি অ'কে কিয় হ'ব কাৰণ এইটো যদি আমি এনেকৈ চাওঁ একৰেখীয় মানে এটা আচত থাকিব লাগিব এইটো আমাৰ দিয়া আছে 1,1 তো ইয়াত আমি ইয়াত পাতিম 1,1 ধৰা ইয়াত হ'ব আমাৰ 1,1 হ'ব তাৰপিছত আকৌ ইয়াত আমাৰ প্ৰথমটো চালে হৈ গ'ল 1 মিলি আছে এইটো 1 মিলি আছে 1 মিলি আছে সেইকাৰণে এইটো একৰেখীয় হ'ব অ'কে এইটো চালে তোমালোকে কৈ দিব পাৰিবা বাকী এইটো আমি পাতি চালে যিমানবিলাক বিন্দু দি আছে এইবিলাক পাতি পেলাই যদি আমি ৰেখা আঁচ টানি চাওঁ তেতিয়া আমি গম পাম অ'কে 1,1 হৈ গ'লে এইটো আমি 1,-4 এইটো আমাৰ 1 -4 1 2 3 4 ইয়াত যাব আমাৰ 1,-4 অ'কে তাৰপিছত আমাৰ 1,0 আকৌ ইয়াত 1,0 তো ইয়াতে থাকিব এইটো যদি এনেকৈ আঁচ টানো চিধাকৈ আছে নে জানো গোটেইকেইটা 1 1 তো এইটো আমাৰ এটা ৰেখা হ'ব তো যিহেতু আমাৰ এইটো এটা কি হৈছে এটা ৰেখা হৈছে সেইকাৰণে এইটো আমাৰ কি হৈ যাব এটা একৰেখীয় হ'ব অ'কে ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 32 দিয়া আছে আমাৰ কি হয় এ বি চি সৰ্বসম ত্ৰিভুজ PQR তেন্তে তলৰ কোনটো অশুদ্ধ বুলি কৈছে আমাক বাহুকেইটা দিয়া আছে চোৱা BC আৰু PQ ইয়াত যদি আমি চাওঁ BC ছেকেণ্ড থাৰ্ড PQ ফাৰ্ষ্ট ছেকেণ্ড দিয়া আছে এইটো আমাৰ কি হ'ব অশুদ্ধ হ'ব অ'কে বাকীকেইটা যদি আমি ভালকৈ চাওঁ বাকীকেইটা নামটো আমি ভালকৈ চাওঁ AC আৰু PR দিয়া আছে AC মানে ফাৰ্ষ্ট আৰু থাৰ্ড PR মানে ফাৰ্ষ্ট আৰু থাৰ্ড মিলি আছে AB আৰু PQ ফাৰ্ষ্ট ছেকেণ্ড PQ ফাৰ্ষ্ট ছেকেণ্ড মিলি আছে D to QR আৰু BC QR to ছেকেণ্ড থাৰ্ড BC to ছেকেণ্ড থাৰ্ড মিলি আছে কিন্তু এইটো আমাৰ মিলা নাই এইটো অশুদ্ধ BC to ছেকেণ্ড থাৰ্ড আৰু PQ to হৈ গ'ল আমাৰ ফাৰ্ষ্ট ছেকেণ্ড তো এইটো নাই মিলা তো এইটো আমাৰ হৈ যাব আমাৰ অপশ্যন চিটো এইটো ইয়াৰ পিছত 33টো আমাক দিছে তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি নহয় এইটো হৈ গ'ল আমাৰ বা কু এইটো তোমালোকে পোৱা নাই নহয় জানো ইয়াৰ পিছত নেক্সট কুৱেশ্যন 34 কৈছে 60 ডিগ্ৰীৰ সম্পূৰক কোণটোৰ মান হ'ব এইটো হৈ যাব 120 ডিগ্ৰী কাৰণ দুটা যোগ হ'লে 180 হ'ব লাগিব তাৰপিছত 35 নম্বৰটো কৈছে যদি ABC ত্ৰিভুজ A B আৰু C কোণকেইটা সমান তেনে ত্ৰিভুজটো হ'ব আমাৰ সমবাহু ত্ৰিভুজ তিনিটা কোণ সমান হ'লে তিনিটা বাহু সমান হৈ যাব এইটো 60 হ'ব এটা সমবাহু ত্ৰিভুজত এইটো হৈ যাব আমাৰ সমবাহু ত্ৰিভুজ 36টো কৈছে যদি ABC আৰু PQR দুটা সৰ্বসম ত্ৰিভুজ যাতে AB আৰু PQ BC আৰু QR তেন্তে কোনটো সত্য যদি ABC আৰু PQR দিয়া আছে তো A2 P লগত সমান হ'ব এইটো চোৱা C আৰু P C মানে থাৰ্ড আৰু P2 আমাৰ হৈ গ'ল ফাৰ্ষ্ট থাৰ্ড আৰু ফাৰ্ষ্টটো এইটো অসত্য হ'ল তাৰপিছত B নম্বৰটো C আৰু Q Cটো হৈ গ'ল আমাৰ থাৰ্ড আৰু Qটো হৈ গ'ল আমাৰ ছেকেণ্ড এইটো অসত্য
আমি যদি চাওঁ চি নম্বৰটো দিয়া আছে চি ইকুৱেল টু আৰ, চিটো থাৰ্ড আৰু আৰটো থাৰ্ড, তো থাৰ্ড এইটো সত্য হ'ব, তো হৈ যাব মানে অপশ্যন চি। অ'কে, এইটো আমি নামটো ভালকৈ চালে গম পাই যাওঁ। ইয়াৰ পাছত আমাৰ দিয়া আছে 37টো আমাক কি বুলি কৈছে, এটা চতুৰ্ভুজৰ কৰ্ণ, এইটো কৰ্ম হৈ আছে, কৰ্ণ দুডাল সমান আৰু সিহঁতৰ পৰস্পৰ লম্বভাৱে সমখণ্ডিত হয়, তেন্তে চতুৰ্ভুজটো হৈ যাব এইটো আমাৰ বৰ্গ হ'ব। অ'কে, ইয়াত আমাৰ কি হ'ব, লম্বভাৱে সমদ্বিখণ্ডিত এইটো ৰম্বাসৰো হয়, কিন্তু ৰম্বাসৰ কৰ্ণডাল সমান নাথাকে। অ'কে, বৰ্গৰ কৰ্ণডাল সমান থাকে, তো সেইকাৰণে হৈ যাব আমাৰ অপশ্যন বিটো। ইয়াৰ পিছত 38টো দিয়া আছে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল দ্বিতীয় বাহুৰ কি হ'ব, আধা হ'ব। এইটো যদি আমি মধ্যবিন্দু উপপাদ্য তোমালোকে পাইছা, এনেকৈ যদি থাকে মধ্যবিন্দুটো যায়, এইটো মধ্যবিন্দু যোনটো এইটো বাহু থাকিব, এইটো আমাৰ এইটো তৃতীয় থাৰ্ড বাহুটোৰ আধা হ'ব। অ'কে, এইটো তোমালোকৰ উপপাদ্য আছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 39 দিয়া আছে, যদি এটা সমান্তৰিকৰ এটা কোণ 60 হয় তেন্তে বাকীবোৰ কোণ হ'ব। এটা কোণ 60 হ'লে বাকী ওচৰৰ কোণটো কিমান হৈ যাব, এইটো যদি 60 হয়, এইটো 60 ডিগ্ৰী হয়, তেন্তে এইটো আমাৰ হৈ যাব কিমান, দুটা কোণ যোগ কৰিলে 180 হ'ব লাগিব, তো 60 হ'লে এইটো আমাৰ 120 হ'ব, তো এইটো 60 হ'লে এইফালে বিপৰীত কোণটো এইটো 60 হ'ব, আৰু এইফালে এইটো কিমান হ'ব, 120 হ'ব, তো এইটো হৈ যাব আমাৰ অপশ্যন এ 60, 120 আৰু 120। ইয়াৰ পিছত 40 নম্বৰটো, কৰ্ণই তলৰ কোণটোৰ ক্ষেত্ৰত বিপৰীত কোণবোৰ সমদ্বিখণ্ডিত কৰে। কৰ্ণই তলৰ কোণটোৰ ক্ষেত্ৰত এইটো ৰম্বাসৰ ক্ষেত্ৰতো কৰে আৰু আমাৰ কি হয় বৰ্গৰ ক্ষেত্ৰতো কৰে। অ'কে, আয়তৰ ক্ষেত্ৰত নকৰে, এইটো আমাৰ হৈ যাব অপশ্যন ডি, এ আৰু বি দুইটা। তাৰপিছত 41টো, তলৰ কোণটো আয়তৰ ধৰ্ম নহয়, আয়তৰ ধৰ্ম বিপৰীত বাহুবোৰ সমান এইটো ধৰ্ম হয়, সকলোবোৰ কোণ সমান এইটোও হয়, কৰ্ণডাল সমান এইটোও হয়। আমাক কি কৈছে, ধৰ্ম নহয় বুলি কৈছে, নোহোৱাটো হৈ গ'ল কৰ্ণবোৰ পৰস্পৰ লম্ব, তো কৰ্ণবোৰ পৰস্পৰ লম্বও নহয়, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিতও নহয়। অ'কে, তো এটা যাব আমাৰ শুদ্ধ উত্তৰটো অপশ্যন ডি। এইটো কৰ্ণবোৰ পৰস্পৰ লম্বভাৱে অকল ৰম্বাস আৰু বৰ্গৰ ক্ষেত্ৰতহে হয়। কুৱেশ্যন নম্বৰ 42 সুধিছে, কৰ্ণৰ দৈৰ্ঘ্য যদি এটা বৰ্গৰ বাহুবোৰ, এটা বৰ্গ দিয়া আছে এনেকুৱা ধৰা, ইয়াৰ বাহুত আমাক 2 2 2 2 দিয়া আছে আৰু কৰ্ণ ওলাব লাগে এইটো, তো এইটো আমাৰ কি হৈ গ'ল, এটা সমকোণী ত্ৰিভুজ, পাইথাগোৰাছৰ উপপাদ্য লগাই দিম, এইটো আমাৰ হৈ যাব তাৰ অতিভুজৰ স্কুৱাৰ, এইটো যদি আমি এক্স বুলি ধৰি লওঁ, অতিভুজৰ স্কুৱাৰ ইকুৱেলছ টু আমাৰ কি হৈ যাব, তাৰ ভূমি স্কুৱাৰ আৰু উন্নতি স্কুৱাৰ, ভূমি আছে 2 2 স্কুৱাৰ আৰু উন্নতি আছে 2 স্কুৱাৰ, তো এক্স স্কুৱাৰ কিন্তু আমি কিমান পাই যাম, এইটো 2 2 4 2 2 4, এইটো কিমান হৈ যাব 8, ইফালৰ পৰা স্কুৱাৰটো উঠাই দিম, স্কুৱাৰ উঠাই পেলাই যাব আমাৰ ৰুট 8। অ'কে, ৰুট 8 মানে কিমান হয়, এইটোক আমি ভাঙি দিব পাৰোঁ, এইটোক আমি 2 2 4 আৰু 4 2 8, তো 2 স্কুৱাৰ হৈ যাব, 2 স্কুৱাৰ মানে 2 পাম আৰু এটা 2 থাকি যাব, তো 2 ৰুট 2 হ'ব, তো হৈ যাব আমাৰ অপশ্যন বি 2 ৰুট 2। অ'কে, ইয়াৰ পাছত আমাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 43টো। কুৱেশ্যন নম্বৰ 43টো আমাক কি বুলি কৈছে, এক্স ইকুৱেল টু 2 আৰু ৱাই ইকুৱেল টু -1 তলৰ কোনটো সমীকৰণৰ সমাধান, ইয়াত আমি পাতি চাব লাগিব, মানবিলাক পাতি চালে যদি দুইফালে লেফ্ট ছাইড আৰু ৰাইট ছাইড সমান হয় তেতিয়া আমাৰ সমাধান হ'ব। প্ৰথমটো আমাক দিয়া আছে 2x + 2y = 0, এক্সৰ মান আমাক কিমান দিয়া আছে, এক্সৰ মান দিয়া আছে আমাক 2, তো 2 পাতিম, ৱাইৰ মান আমাক কিমান দিয়া আছে -1, তো -1 পাতিম, ইকুৱেল ৰাইট ছাইডে 0 আছে। অ'কে, তো এইটো আমি 2 পাতো, এইটো প্লাছে মাইনাছে -2 = 0, এইটো 2 পাতি গ'লে 0, ইফালে 0, লেফ্ট ছাইড ৰাইট ছাইড সমান আছে, তো এইটো আমাৰ দিব অপশ্যন এ। বাকীবিলাক যদি তোমালোকে পাতিছা বেলেগ বেলেগ পাবা। অ'কে, লেফ্ট ছাইড আৰু ৰাইট ছাইডটো বেলেগ বেলেগ ওলাব, তো এইটো এইবিলাক সমাধান নহয়, তো আমাৰ হৈ যাব অপশ্যন এটো। ইয়াৰ পাছত 44 নম্বৰটো, 44 নম্বৰটো আমাক কৈছে কি হয়, 4x - 3y = 12, ৰেখাডালে x অক্ষক ছেদ কৰা বিন্দুটো হ'ব। এইটো আমি কি কৰিব লাগিব, ইয়াত অপশ্যনবিলাক যোনবিলাক দিয়া আছে এইটো আমি পাতি চাম, পাতি চালে আমাৰ কি হয়, লেফ্ট ছাইডে আৰু ৰাইট ছাইড দুইফালে সমান হ'ব লাগিব। অ'কে, যদি আমি এক্সৰ মান 0 পাতো, ইয়াত 0 হৈ যাব, এক্স এইটো 0 × 4 0 হৈ যাব, এইটো যদি মই ৱাইৰ মানটো ইয়াত, এইটো প্ৰথমটো এক্সৰ মান হয়, দ্বিতীয়টো ৱাইৰ মান হয়, ৱাইৰ মান 4 আছে, 4টো যদি মই পাতো ৱাইৰ মানত, এইটো হৈ যাব 4 × 3 = 12, তো লেফ্ট ছাইডে 12 হৈ আছে, ৰাইট ছাইডে 12 হৈ আছে, এইফালে 0 হৈ গ'ল, এইটো তো 12 সমান হৈছে, তো আমাৰ হৈ যাব অপশ্যন এ। বাকীকেইটা যদি আমি পাতি চাম এনেকৈ নোলাব। অ'কে, ইয়াৰ পিছত আমাৰ 45টো হৈ গ'ল, আমাৰ কিমান দিয়া আছে, x + 2y সমীকৰণটোৰ সমাধানৰ সংজ্ঞা, যিহেতু আমাৰ কি হয়, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়, সেইকাৰণে আৰু কি হৈ যাব, সমাধানৰ সংজ্ঞা হৈ যাব আমাৰ অসীম। অ'কে।